বাৰে বাৰে অসম আৰু অসমীয়াক অপমান কংগ্ৰেছৰ এবাৰ অসমত চলা সেমি কণ্ডাক্টৰ প্ৰকল্পক তুচ্ছতাচিল্য কংগ্ৰেছৰ অসমক কিয় লাগে সেমি কণ্ডাক্টৰ প্ৰকল্প উদ্ভাৱন শূন্য অসমত প্ৰয়োজন নাই ইমান বৃহৎ প্ৰকল্পৰ এই অপমানজনক মন্তব্য কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ তথা কৰ্ণাটকৰ কংগ্ৰেছ মন্ত্ৰী প্ৰিয়াংক খাৰ্গে কেৱল এবাৰে নহয় ইয়াৰ পূৰ্বেও কংগ্ৰেছে অসম আৰু অসমীয়াক অপমান কৰাৰ নজিৰ আছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক ভাৰতৰত্ন দিয়াত একমাত্ৰ বিৰোধিতা কৰিছিল এই মল্লিকাৰ্জুন খাৰ্গে আৰু সেই খাৰ্গেৰ পুত্ৰই আজি বিৰোধিতা কৰিছে অসমৰ সেমি কণ্ডাক্টৰ প্ৰকল্পক কিয় এজন গায়কক ভাৰতৰত্ন দিব লাগে বুলি 2019 চনত আজিৰ পুত্ৰৰ দৰে সুৰ আছিল পিতৃৰো আনকি ভূপেন হাজৰিকা কৰ্ণাটকৰ শিল্পী শিৱ কুমাৰৰ তুলনা নহয় বুলি উপহাস কৰিছিল মল্লিকাৰ্জুন খাৰ্গে 5 বছৰ পূৰ্বে ভূপেন হাজৰিকা সন্দৰ্ভত কি কৈছিল কংগ্ৰেছ সভাপতিগৰাকী আহক এবাৰ শুনো भारत रत्न अवार्ड दिए हैं लेकिन डॉक्टर शिव कुमार जी को जिन्होंने शिक्षण क्षेत्र में बहुत काम किया और अपने जीवन के 111 साल उन्होंने बिताए बाकी का एक गायक को दिया है तो जब इन दोनों को आप तुलना करेंगे कंपेयर करेंगे तो डॉक्टर शिव कुमार स्वामी जी को मिलना ही चाहिए था लेकिन वो नहीं मिला इसका बड़ा रंज है पिता पुत्र অসমক কৰা এই অপমানক লৈ ক্ষোভৰ জুই কিন্তু নিমাত প্ৰদেশ কংগ্ৰেছক তীক্ষ্ণ সমালোচনা বিজেপিৰ অসম সম্পৰ্কে বুজি নাপায় অসমৰ পৰিবেশো নাজানে অসমীয়া মানুহ বুজি নাপায় অসমৰ জাতি জনগোষ্ঠীও বুজি নাপায় গতিকে এইবিলাক মানুহৰ কথা অসমীয়া মানুহে আসলে পাতিবই নাপায় অসমীয়া মানুহৰ কাৰণে এইবিলাক আলোচনাৰ বিষয় নহয় যি মানুহে অসমৰ মানুহৰ দক্ষতাৰ ওপৰত সন্দেহ কৰে অসমীয়া মানুহৰ অসমৰ পৰিবেশৰ ওপৰত সন্দেহ কৰে সেই মানুহবিলাকক অসমীয়া মানুহ কিয় পাতিব লাগে এইবিলাক মানুহক অসমীয়া মানুহে পাতিব না আৰু এনেকুৱা খাৰ্গে জাতীয় মানুহৰ নেতৃত্ব থকা দলবিলাকৰ কথাও পাতিব নাপায় কাৰণ তেওঁলোকেতো অসমীয়া তেওঁলোকে যেতিয়া অসমখনৰ সম্পৰ্কে এনেকুৱা বিৰূপ মন্তব্য দিয়ে তেওঁলোকৰ কথা কিয় পাতিব লাগে আমি অসমীয়া স্বাভিমানী জাতি স্বাভিমান লৈ জীয়াই আছোঁ গতিকে তেওঁলোকৰ কথা কিয় পাতিব লাগে অত্যন্ত দুখৰ কথা কংগ্ৰেছৰ নেতাসকলে অসমক যে বেয়া দৃষ্টিৰে চাই অসমক হীন দৃষ্টিৰে চাই অসমক ইনচাল্ট কৰে কংগ্ৰেছৰ নেতাসকলৰ আচৰণত প্ৰতিস্ফুট হৈ থাকে মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াৰ পুত্ৰ তেখেতো কৰ্ণাটকৰ এগৰাকী মন্ত্ৰী তেখেতে স্পষ্টভাৱে কৈছে যে অসমত এই ফেচিলিটিছবিলাক নাই অসমক 3-4টা কথা কৈ ইনচাল্ট কৰিছে অসম ডেভেলপ হ'ব নালাগিব নেকি বিহাৰ ডেভেলপ হৈ থাকিব নালাগিব নেকি উত্তৰ পূৰ্বাঞ্চল ডেভেলপ হ'ব নালাগিব নেকি কিন্তু তেখেতলোকে যদি আমাক এনেকৈ বেয়াকৈ ট্ৰিট কৰে ইনচাল্ট কৰে অসমত ফেচিলিটিছ নাই অসমৰ মানুহ স্কিল্ড নহয় কিয় সেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী যাব এইবিলাক কথা কৈ যদি অসমীয়া মানুহক দুখ দিয়ে তেতিয়া অসম পিছুৱাই যাব প্ৰিয়ংক খৰ্গে ডাঙৰীয়াক বিনা চৰ্তে অতি তৎকালে ক্ষমা খুজিবলৈকে অনুৰোধ কৰিছোঁ আৰু এই কথাটোত যাতে বহুত সততে ডাঙৰ কথা কৈ থকা ভূপেন বৰা ডাঙৰীয়া গৌৰৱ গগৈ ডাঙৰীয়া ৰকিবুল হুছেইন ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যাতে তৎকালীনভাৱে তেখেতলোকৰ মন্তব্য প্ৰকাশ কৰে প্ৰিয়াংক খাৰ্গে ডাঙৰীয়াই ছ'চিয়েল মিডিয়া যোগে অসমৰ জনসাধাৰণক অসমৰ প্ৰতিভাসকলক যি তুচ্ছতাচ্ছিল্য কৰিছে তাক মই গৰিহণা দিছোঁ অসমত প্ৰতিভাৰ অভাৱ নাই কিন্তু কংগ্ৰেছৰ শীৰ্ষ নেতাৰ পুত্ৰ এজন মন্ত্ৰীয়ে যেনেকৈ ছেমি কণ্ডাক্টৰ প্লাণ্ট অসমত লগোৱাৰ কাৰণে অসমৰ যুৱ প্ৰজন্মক অসমৰ ৰাইজক তুচ্ছতাচ্ছিল্য কৰিছে সি গৰিহণাৰ যোগ্য মই আশা কৰিছোঁ কংগ্ৰেছৰ নেতৃবৃন্দই বিশেষকৈ ভূপেন বৰা ডাঙৰীয়া আৰু গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াৰ ওপৰত মন্তব্য প্ৰদান কৰিব